মানুহক ডিটেনশ্যন কেম্পত বন্দী কৰা হৈছে আমি দেখিছোঁ তাৰ 99% বৈধ ভাৰতীয় লোক যাৰ পিতৃ মাতৃ ভাৰতীয় তেওঁলোকৰ ককাই বায়েক ভাই ভনী সব ভাৰতীয় মাজৰ পৰা এজন মানুহ তেওঁক হঠাৎ নোটিছ দিলে আৰু তেওঁক FTA বিদেশী বনাই বন্দী কৰিলে আৰু এতিয়া আজি আমি এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰিলোঁ যে চৰকাৰে যদি এই লোকসকলক ন্যায় প্ৰদান নকৰে তেনেহলে আৰু যদি এনেকৈ বৈধ ভাৰতীয় লোকসকলক বিদেশী সজাই থাকে তেনেহলে তেওঁলোকৰ সেই অৱস্থা হ'ব যিটো অৱস্থা আজি অসমত কংগ্ৰেছৰ হ'ল তৰুণ গগৈ চৰকাৰৰ হ'ল তৰুণ গগৈৰ মহাপ্ৰতাপী চৰকাৰ যেনেকৈ ক্ষমতাৰ পৰা ছিটিকি পৰিল আপোনালোকৰ ছিটিকি পৰিব যদি এই লোকসকলৰ প্ৰতি অন্যায় কৰে গতিকে আমি দাবী কৰিছোঁ তেওঁলোকে আমি সৰ্বদলীয় এটা কমিটি বনাবলৈ আমি অধ্যক্ষ মহোদয়ক দাবী জনাইছোঁ যে সকলো দলে মানে আমি গৈ পেলাই সেই লোকসকলৰ বাস্তৱ প্ৰতিচ্ছবিটো চাম ডিটেনশ্যন কেম্পত আমি মাটিয়া ডিটেনশ্যন কেম্পত মানুহখিনি চাবলৈ 2 মাহ ধৰি আমি এপ্লাই কৰি আছোঁ আমাক পাৰ্মিশ্যন নিদিয়ে তাৰ DCয়ে কৈছে হোম ডিপাৰ্টমেণ্টৰ পৰা ল'ব লাগিব মই নিজে হোম ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰক নি পেলাই দিছোঁ তেওঁলোকে কৈছে বাংলাদেশৰ মানুহ আহিলেহে দিয়া হ'ব চাবলৈ অসমৰ মানুহ চাব নোৱাৰে কাৰণ বাংলাদেশী নামত বন্দী কৰিছে আৰু আমি শুনিছোঁ তাত বহুত লোকৰ মাথা তেওঁলোকৰ মানে ব্ৰেইন ডিফেক্ট হৈছে ভিতৰত গতিকে আমি চাব বিচাৰোঁ এই লোকসকল ভাৰতীয় মানুহক অন্যায়ভাৱে বন্দী কৰা হৈছে গতিকে এই অন্যায়টো বন্ধ হ'ব লাগে কংগ্ৰেছে যেনেকৈ আজি কংগ্ৰেছে ঘৰিয়ালৰ চকু পানী টুকিছে সদনত তেওঁলোকে আমি দেখিছোঁ যে আমাৰ লগত সুৰ মিলাই কৈছে হয় মানুহবিলাকৰ প্ৰতি অন্যায় হৈছে কিন্তু তেওঁলোকৰ চৰকাৰে যেতিয়া ডি ভোটাৰ ৭৩,০০০ পৰা ৬ লাখ বনাইছিল যেতিয়া ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বনাই অন্যায়ভাৱে বিদেশী বনাইছিল আমি প্ৰতিবাদ কৰিলে আমাক কিন্তু সদনৰ পৰা বহিষ্কাৰ কৰিছিল আজি ভাল লাগিছে কংগ্ৰেছেও ঘৰিয়ালৰ চকু পানী টুকিছে গতিকে তেওঁলোকেও যাতে সুমতি তেওঁলোকেও পায় তেওঁলোককো সুমতি দিয়ক আমি আশা কৰিছোঁ আৰু গৰীব মানুহৰ এই বিষয়টো লৈ ৪০-৫০ বছৰ ধৰি ৰাজনীতি হৈছে সেইটো বন্ধ হ'ব লাগে আমি কোনো বিদেশী অসমত থকাটো নিবিচাৰোঁ বিদেশী সোনকালে অসমৰ পৰা বহিষ্কাৰ হ'ব লাগে বৈধ ভাৰতীয় নাগৰিকক যাতে হাৰাশাস্তি কৰা নহয় আৰু এইটো কোৱাৰ কাৰণে আমাক সদায় তেওঁলোকে বাংলাদেশী ৰক্ষক বুলি কয় সকলোৱে বেয়া পায় যি নাম দিয়ক কিন্তু আমি বৈধ ভাৰতীয়ৰ পক্ষত সদায় থাকিম তেওঁলোকৰ ককাই বায়েক ভাই ভনী সব ভাৰতীয় মাজৰ পৰা এজন মানুহ তেওঁক হঠাৎ নোটিছ দিলে আৰু তেওঁক FTA বিদেশী বনাই বন্দী কৰিলে আৰু দুখৰ কথাটো হ'ল তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ তেওঁ সঁচাকৈ সন্দেহজনক কি কোনোদিন তেওঁৰ ঘৰত আৰক্ষী মানে বৰ্ডাৰ SI হওক বা ভেৰিফিকেশ্যন অফিচাৰ কেতিয়াও নাযায় এই দুখীয়া মানুহবিলাকক এনেকৈ হঠাৎ মানে বিদেশী কোৰ্টত তেওঁলোকক ৰেফাৰ কৰে এই বিষয়টো লৈ বহুত পৰিয়াল পংগু হৈছে যিসকলে তেওঁলোকে কোনোদিন চাকৰি নাপায় ল'ৰা ছোৱালীয়ে চাকৰি নাপায় মেডিকেল ইঞ্জিনিয়াৰিঙত ছিট ল'ব নাপায় IOI ঘৰ নাপায় সকলো নাগৰিকত্ব অধিকাৰৰ পৰা বঞ্চিত হ'ল এতিয়া আজি আমি এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰিলোঁ যে চৰকাৰে যদি এই লোকসকলক ন্যায় প্ৰদান নকৰে তেনেহলে আৰু যদি এনেকৈ বৈধ ভাৰতীয় লোকসকলক বিদেশী সজাই থাকে তেনেহলে তেওঁলোকৰ সেই অৱস্থা হ'ব যিটো অৱস্থা আজি অসমত কংগ্ৰেছৰ হ'ল তৰুণ গগৈ চৰকাৰৰ হ'ল 2014 চনৰ ডিচেম্বৰ মাহত আমি এই ডি ভোটাৰ যিসকলক অন্যায়ভাৱে 10 বছৰ 12 বছৰ 15 বছৰ যিসকলক ডি ভোটাৰ সজাই তেওঁলোকক সকলো নাগৰিকত্ব অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল তেওঁলোকক 10 লাখ 12 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে বুলি আমি অসম বিধানসভাত যেতিয়া দাবী উত্থাপন কৰিছিলোঁ 2014 চনৰ ডিচেম্বৰ মাহত তাৰ পিছত তৰুণ গগৈ চৰকাৰে আমাৰ 18 জন বিধায়কক মাৰ্শাল লগাই সদনৰ পৰা বহিষ্কাৰ কৰিছিল আৰু সেইদিনা আমি কৈছিলোঁ যে এই দুখীয়া মানুহসকলৰ প্ৰতি যিটো অন্যায় তৰুণ গগৈ চৰকাৰে কৰিছে আৰু তেওঁলোকক ডি ভোটাৰ সজাই বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে বাংলাদেশী সজাই ডিটেনশ্যন কেম্পত বন্দী কৰা এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ 18 জন বিধায়কক তৰুণ গগৈ চৰকাৰে মাৰ্শাল লগাই সদনৰ পৰা বহিষ্কাৰ কৰিছিল সেইদিনা আমি চিঞৰি কৈছিলোঁ এই তৰুণ গগৈ 15 বছৰ ক্ষমতাত থকাৰ কাৰণে তেওঁৰ ক্ষমতাই মূৰত ধৰিছে আৰু তৰুণ গগৈ তেওঁ ক্ষমতাৰ নিচাত পাগল হৈ গৈছে আৰু আমাক গৰীব মানুহৰ ডি ভোটাৰৰ কথা কোৱাৰ কাৰণে সদনৰ পৰা বহিষ্কাৰ কৰিছে হয়তো এই গৰীব মানুহৰ অভিশাপৰ কাৰণে কংগ্ৰেছ চৰকাৰ ক্ষমতাৰ পৰা আঁতৰিব তেওঁলোক আৰু নাহে আৰু ইয়াৰ বিচাৰ কিন্তু 2016 চনত হৈ গ'ল কংগ্ৰেছ আৰু ক্ষমতাত আহিব পৰা নাই ঐক্যচ্যুত আহিব পৰা নাই আজিও আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকীয়াই দিব খুজিছোঁ যে সেই তৰুণ গগৈ চৰকাৰৰ
উদাহৰণ আপোনালোকে চাওক, যদি আপোনালোকে এতিয়া এই পৰিয়ালবিলাক এনেকৈ ডি ভোটাৰ সজাই ডিটেনশ্যন কেম্পত বন্দী কৰি যদি এই পৰিয়ালবিলাক ধ্বংস কৰে, একেই অভিশাপ আপোনালোকৰ লগত ওপৰতো পৰিব। তৰুণ গগৈৰ মহাপ্ৰতাপী চৰকাৰ যেনেকৈ ক্ষমতাৰ পৰা ছিটিকি পৰিল, আপোনালোকেও ছিটিকি পৰিব যদি এই লোকসকলৰ প্ৰতি অন্যায় কৰে। গতিকে আমি দাবী কৰিছোঁ, তেওঁলোকে আমি সৰ্বদলীয় এটা কমিটি বনাবলৈ আমি অধ্যক্ষ মহোদয়ক দাবী জনাইছোঁ যে সকলো দলে মানে আমি গৈ পেলাই সেই লোকসকলৰ বাস্তৱ প্ৰতিচ্ছবিটো চাম। ডিটেনশ্যন কেম্পত আমি মাটিয়া ডিটেনশ্যন কেম্পত মানুহখিনি চাবলৈ 2 মাহ ধৰি আমি এপ্লাই কৰি আছোঁ, আমাক পাৰ্মিশ্যন নিদিয়ে। তাৰ DCয়ে কৈছে হোম ডিপাৰ্টমেণ্টৰ পৰা ল'ব লাগিব। মই নিজে হোম ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰক নি পেলাই দিছোঁ, তেওঁলোকে কৈছে বাংলাদেশৰ মানুহ আহিলেহে দিয়া হ'ব চাবলৈ, অসমৰ মানুহ চাব নোৱাৰে, কাৰণ বাংলাদেশী নামত বন্দী কৰিছে। আৰু আমি শুনিছোঁ তাত বহুত লোকৰ মাথা তেওঁলোকৰ মানে ব্ৰেইন ডিফেক্ট হৈছে ভিতৰত। গতিকে আমি চাব বিচাৰোঁ এই লোকসকল ভাৰতীয় মানুহক অন্যায়ভাৱে বন্দী কৰা হৈছে। গতিকে এই অন্যায়টো বন্ধ হ'ব লাগে। কংগ্ৰেছে যেনেকৈ আজি কংগ্ৰেছে ঘৰিয়ালৰ চকু পানী টুকিছে সদনত, তেওঁলোকেও আমি দেখিছোঁ যে আমাৰ লগত সুৰ মিলাই কৈছে হয় মানুহবিলাকৰ প্ৰতি অন্যায় হৈছে। কিন্তু তেওঁলোকৰ চৰকাৰে যেতিয়া ডি ভোটাৰ ৭৩,০০০ পৰা ৬ লাখ বনাইছিল, যেতিয়া ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বনাই অন্যায়ভাৱে বিদেশী বনাইছিল, আমি প্ৰতিবাদ কৰিলে আমাক কিন্তু সদনৰ পৰা বহিষ্কাৰ কৰিছিল। আজি ভাল লাগিছে কংগ্ৰেছেও ঘৰিয়ালৰ চকু পানী টুকিছে। গতিকে তেওঁলোকেও যাতে সুমতি তেওঁলোকেও পায়, তেওঁলোককো সুমতি দিয়ক আমি আশা কৰিছোঁ। আৰু গৰীব মানুহৰ এই বিষয়টো লৈ ৪০-৫০ বছৰ ধৰি ৰাজনীতি হৈছে, সেইটো বন্ধ হ'ব লাগে। আমি কোনো বিদেশী অসমত থকাটো নিবিচাৰোঁ, বিদেশী সোনকালে অসমৰ পৰা বহিষ্কাৰ হ'ব লাগে। বৈধ ভাৰতীয় নাগৰিকক যাতে হাৰাশাস্তি কৰা নহয়। আৰু এইটো কোৱাৰ কাৰণে আমাক সদায় তেওঁলোকে বাংলাদেশী ৰক্ষক বুলি কয়, সকলোৱে বেয়া পায়। যি নাম দিয়ক, কিন্তু আমি বৈধ ভাৰতীয়ৰ পক্ষত সদায় থাকিম।